হয়, আজি আমি অসম স্বাধীন ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ তৰফৰ পৰা আজি আমি মহকুমা অধিপতিৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলৈ আহিছিলোঁ। আৰু যোৱা 2024 2 তাৰিখে আমাৰ যি কলিয়াবৰ হাতীমূৰা মাথাউৰি ভাঙি বিধ্বস্ত হ'ল আৰু এই বিধ্বস্তৰ ক্ষেত্ৰত আমাৰ কলিয়াবৰ ৰাইজৰ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। আৰু বিশেষ কথা এইটোৱে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ পৰা ক'ব বিচাৰিছোঁ, যিহেতুকে 2017 চনত এনে ঘটনা হৈছিল, আকৌ পুনৰ পুনৰাবৃত্তি এই ঘটনা ঘটিব পাৰিলে। গতিকে ইয়াত এটা ৰহস্যজনক হৈ আছে, যিহেতুকে ইয়াত জেট ইঞ্জিনিয়াৰ আৰু ইয়াত জলসম্পদ বিভাগৰ মন্ত্ৰীৰ পৰা ধৰি জলসম্পদৰ কৰ্মচাৰী বিষয়াসকলে ইয়াত ঠিকাদাৰসকলে গাফিলতিৰ কাৰণে আজি আমাৰ কলিয়াবৰ ৰাইজে আজি যিহেতু ভুগিবলগীয়া হৈছে। সেইকাৰণে অসম স্বাধীন ছাত্ৰ সন্থাই আমি একেমুখে গৰিহণা দিব বিচাৰিছোঁ। যিহেতুকে আজি আপোনালোকে চাওক, এই প্ৰসংগত এটা কথা ক'ব বিচাৰিছোঁ, আজি এক ৰাতি অসম বীৰ লাচিত সেনাই আজি গড় সাজি নিৰ্মাণ কৰি শৰাইঘাটৰ যুদ্ধত আজি চাওক 7টা বছৰ উকলিব ধৰিছে। 7টা বছৰ উকলিয়ে গ'ল, ক'ব বিচাৰিলে যে আজি ক'ব খুজিছোঁ আমি 7টা বছৰ উকলি গ'ল। কিন্তু আজি নতুন পদ্ধতিৰে যে আজি এই যিটো মানে আমাৰ মাথাউৰিখন তেওঁলোক কোনো ধৰণৰ নতুন পদ্ধতিৰে নতুন টেকন'লজিত তেওঁলোক আজি নিৰ্মাণ কৰিব নোৱাৰিলে। তাৰ লগে লগে যিটো আমাৰ ছুইচ গেট তাতো নিৰ্মাণ কৰি কোটি কোটি টকা আবণ্টন হ'ল, কিন্তু এই কোটি কোটি টকাখিনি তেওঁলোক জাষ্ট এটা মুনাফা কৰিলে। গতিকে আমি একেমুখে পুনৰ ক'ব বিচাৰিছোঁ যে এই জেট ইঞ্জিনিয়াৰৰ পৰা ধৰি যিসকল ঠিকাদাৰ আছে, কাৰ আশীৰ্বাদত আজি সেই নিৰ্মাণ কাৰ্যখিনি তেওঁলোক মানে আজি দায়িত্বত পালে। গতিকে ইয়াত গোটেই ৰাজনীতিবিদসকলক যিসকলে জড়িত আছে তেওঁলোকৰ ওপৰত যাতে আইনী ব্যৱস্থা হ'ব লাগে, সেয়ে আমি অসম স্বাধীন ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ তৰফৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি এখন স্মাৰকপত্ৰ মহকুমা অধিপতিৰ জৰিয়তে প্ৰেৰণ কৰিছোঁ। আৰু এই যি তেওঁলোকে গাফিলতি কাৰ্য কৰিছে যিটো নিৰ্মাণৰ ওপৰত, যাতে তাৰ ওপৰত তদন্ত কৰি আইনী ব্যৱস্থা ল'ব লাগিব। আৰু বিশেষত্ৰে কিছুমান ৰাইজে আমাক অৱগত কৰিছে আৰু অভিযোগো দিছে যে 2017 চনত যে এই মাথাউৰি ভাঙি বিধ্বস্ত হোৱাত যিসকলে ক্ষতিগ্ৰস্ত হৈছে, কিন্তু তেওঁলোক আজিলৈকে ক্ষতিপূৰণ নাপালে। আৰু যাৰ মানে ক্ষতিগ্ৰস্ত হোৱা নাই তেওঁলোকে কিন্তু ক্ষতিপূৰণ কৰিছে। এনেধৰণে মানে কিছুমান দুৰ্নীতি হৈছে। গতিকে ইয়াৰ ওপৰত তদন্ত কৰি যাতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী যাতে বিহিত ব্যৱস্থা ল'ব লাগিব আৰু তদন্ত কৰি
ক্ষতিপূৰণ ৰাইজৰ মানে সম্পূৰ্ণভাৱে এই ব্যৱস্থাখিনি কৰিব লাগে আৰু যিসকল বৰ্তমানলৈকে মানে ভুগি আছে তেওঁলোকক যাতে ৰিলিফ কেম্পখিনিত যাতে তেওঁলোক এক সুচাৰুৰূপে পালন কৰিব লাগে, নিয়মিতভাৱে তেওঁলোকৰ যিখিনি যাৱতীয় সামগ্ৰীখিনি দৰকাৰ আছে সেইখিনি দিব লাগে। তাৰ লগে লগে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, যিসকল ৰাজনৈতিকবিদৰ পৃষ্ঠপোষকসকলৰ জৰিয়তে তেওঁলোকৰ আশীৰ্বাদত আজি যিসকল জেট ইঞ্জিনিয়াৰ, যিসকল ঠিকাদাৰ, যিসকল মানে গাফিলতি কৰিছে তেওঁলোকৰ ওপৰত মানে ব্যৱস্থা ল'বৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰসন্থাৰ পৰা দাবী জনাইছোঁ। ছাত্ৰ সন্থা আঠচন নগাঁও জিলা সমিতিৰ উদ্যোগত আমি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আমি 2017 চনত যিটো মথাউৰি ভাঙিছে, উক্ত মেইন কাৰণ হৈছে ভাঙাৰ মেইন কাৰণ হৈছে সেই ভ্ৰষ্টাচাৰ ইঞ্জিনিয়াৰ, সেই ভ্ৰষ্টাচাৰ নেতাসকলৰ গাফিলতিৰ কাৰণে আমাৰ কলীয়াবৰীয়া ৰাইজসকলে আজি এই 2024 বৰ্ষত বান পীড়িত হৈ বহুত ভুক্তভোগীবলগীয়া হৈছে। যদি 2017 চনত মাননীয় মুখ্যমন্ত্ৰী বা অসম চৰকাৰ যদি বা স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া যদি আমাৰ এই সেই সময়ত তেতিয়া তেখেতে জল সম্পদ মন্ত্ৰী আছিলে, সেই সময়ত তেখেতে যদি কঠোৰ আইনী ব্যৱস্থা লৈ সেই ভ্ৰষ্টাচাৰ ইঞ্জিনিয়াৰসকলৰ ওপৰত আইনী ব্যৱস্থা যদি ল'লে হয়, আজি এই আমাৰ কলীয়াবৰ এলেকাত আমাৰ বানপীড়িত ৰাইজসকলে বানপীড়িত কোনো কাৰণত নহ'লে হয়। আমি স্মাৰক পত্ৰৰ জৰিয়তে আমি এইটোৱে দাবী কৰিছোঁ যে যিসকল বানপীড়িত লোকসকল কলীয়াবৰৰ আছে তেখেতসকলক যিমান ক্ষতিপূৰণ সেই ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। আমি সমস্যাসমূহ ইয়াতে আমি দাবীসমূহ দিছোঁ। কলীয়াবৰ হাতীমৰা মথাউৰি বিধ্বস্ত হৈ ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্ত ৰাইজক সম্পূৰ্ণভাৱে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি স্মাৰক পত্ৰ উল্লেখ কৰিছোঁ। আৰু লগতে কলীয়াবৰ হাতীমৰা মথাউৰি আৰু কলং ছুইচ গেট দায়িত্ব লোৱা ইঞ্জিনিয়াৰ লগতে জলসম্পদ বিভাগৰ লগত জড়িত সকলো কৰ্মচাৰী তথা বিষয়াৰ ওপৰত আইনী ব্যৱস্থা হ'ব লাগে বুলি আমি উক্ত স্মাৰক পত্ৰখনত আমি দাবী উল্লেখ কৰিছোঁ। আৰু লগতে মুখ্য দাবী হৈছে কলীয়াবৰৰ হাতীমৰা মথাউৰি 2017 চনত ভাঙি বিধ্বস্ত হৈ ক্ষতিসাধন হোৱা বহুতো পৰিয়াল সম্পূৰ্ণ ক্ষতিপূৰণ আজি পৰ্যন্ত কোনো কাৰণত পোৱা নাই, কিবা কাৰণত পোৱা নাই। সেইসকল পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণ অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি আঠচা নগাঁও জিলাৰ পৰা আমি দাবী কৰিছোঁ। আৰু লগতে নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন বানাক্ৰান্ত ৰাইজক উপযুক্ত ক্ষতিসাধন দিব লাগে। আৰু লগতে নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন বানাক্ৰান্ত অঞ্চলসমূহত বিশুদ্ধ খোৱা পানী, ৰাস্তা পদূলি, কীটনাশক দ্ৰব্য আৰু স্বাস্থ্য শিবিৰ আদি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি উক্ত স্মাৰক পত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছোঁ।